Dear students of the political science, today's discussion topic is the British political tradition. ৰাজনৈতিক বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ডিছকাশ্যন টপিকটো হৈছে যে ব্ৰিটিছৰ ৰাজনৈতিক যি পৰম্পৰা বা ইতিহাস সেই বিষয়ে আমি পঢ়িম আৰু ব্ৰিটিছৰ যে ইয়াৰ কি ধৰণে কনষ্টিটিউশ্যনেলি ট্ৰেডিশ্যনেলি কি ধৰণে ডেভেলপমেণ্ট হৈছে বা বিকাশ হৈছে লাহে লাহে সেই বিষয়ে আমি জানিম অ'কে চ' উই মাষ্ট ন' ডেট দ্য ব্ৰিটিছ has a unique distinct of having a very long and continuously developing history of evolution of democratic institution. So আমি এটো জানো যে ব্ৰিটিছৰ যেটো ট্ৰেডিশ্যন আছিলে ওকে সেই ট্ৰেডিশ্যনটো বৰ্তমান সময়ৰে নহয় ই এটা কি দীঘলীয়া প্ৰচেছ বুলি ক'ব পাৰি যিটোৰ আমাৰ কি যে ডেমক্ৰেটিক ইনষ্টিটিউশ্যন অৰ্থাৎ গণতান্ত্ৰিক যি অনুষ্ঠানসমূহ আছে সেই লগত সংগতি ৰাখি কি ব্ৰিটিছ ট্ৰেডিশ্যনটো আৰম্ভ হৈছে অ'কে চ' আৰু তাৰ লগতে দেয়াৰ ৱেৰ ভেৰিয়াছ অফ দ্য পলিটিকেল ইনষ্টিটিউশ্যন ৱেৰ ডেভেলপ ইন ভেৰিয়াছ অফ টাইম অ'কে তাৰ লগতে আমি এইটো ক'ব লাগিব যে ব্ৰিটিছ যিটো পলিটিকেল ট্ৰেডিশ্যন তাত আমি বহুতো ৰাজনৈতিক অনুষ্ঠানসমূহ দেখা পাওঁ যাৰ দ্বাৰা বিভিন্নখন দেশে সেই অনুষ্ঠানবোৰো কি কৰিছে ফ'ল' কৰিছে বৰ্তমান সময়তো আনকি আমাৰ ইণ্ডিয়াৰ কনষ্টিটিউশ্যন বা ইণ্ডিয়ান যিটো গভৰ্ণমেণ্টেল ছিষ্টেম তাতো বিশেষভাৱে এই ব্ৰিটিছ পলিটিকেল ট্ৰেডিশ্যনৰ যিবিলাক ৰাজনৈতিক অনুষ্ঠান আছে সেইসমূহ গ্ৰহণ কৰিছে বুলি আমি ক'ব পাৰোঁ চ' দ্য ব্ৰিটিছ পলিটিকেল ট্ৰেডিশ্যন এইটো আমি তিনিটা ভাগত ভাগ কৰিম এনচিয়েণ্ট মডাৰ্ণ আৰু যিটো ৰিচেণ্ট এজ এনচিয়েণ্ট মিডিল এজ এণ্ড মডাৰ্ণ এজ অ'কে চ' in ancient period from the ancient time England has been under the rule of monarchical tradition so England known as the monarchical tradition from very beginning okay যে ব্ৰিটিছত যিটো ব্ৰিটেইনৰ যিটো গভাৰ্ণিং যিটো এটা ছিষ্টেম আছে সেই ছিষ্টেমটো কি ৰাজতন্ত্ৰৰ দ্বাৰাহে গঠিত হৈছিল বা সেই বৰ্তমান সময়লৈকে সেই ৰাজতন্ত্ৰটো বা মনাৰ্কিকেল যিটো ট্ৰেডিশ্যন সেইটো চলি আহি আছে অ'কে এইটো আমি অলমষ্ট 1500 years ago সেই অৰ্থাৎ যে 1500 বছৰৰ আগতে এই যিটো মনাৰ্কিকেল ট্ৰেডিশ্যন সেইটো বৰ্তমানলৈকে আছে বুলি আমি ক'ব পাৰোঁ অ'কে চ' ফ্ৰম দ্য 600 to 1100 AD the Anglo-Saxon period England was ruled by the tradition of monarchy so almost 600 to 1100 AD যেটো খ্ৰীষ্টপূৰ্ব যে সেই চনলৈকে কি ব্ৰিটিছৰ যিটো ট্ৰেডিশ্যন যিটো ব্ৰিটেইনৰ যিটো ৰাজনৈতিক ট্ৰেডিশ্যন সেইটো কি মনাৰ্কি অৰ্থাৎ ৰাজতন্ত্ৰৰ লগত জড়িত আছে কিয়নো অলমষ্ট 1100লৈকে তাত কোনো পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্টৰ কথা অহা নাছিলে যিটো আমি পাছলৈ পাম আৰু সেইবাবে ব্ৰিটিছ যিটো ট্ৰেডিশ্যন সেইটো মনাৰ্কিকেল ট্ৰেডিশ্যন বুলি ক'ব পাৰি অলমষ্ট 1100 AD-লৈকে আৰু তাতে দ্য কিং used to exercise all the powers with the advice of a council so ইয়াত এটা কথা আমি মন কৰিব লাগিব যদিও কি যে কিং অৰ্থাৎ ৰজাজনে কাম কৰিছিল বা নিজৰ ক্ষমতাবোৰ বা কাৰ্যকৰী কৰিছিলে কিন্তু তেওঁ কাউন্সিলৰ অৰ্থাৎ এডভাইচ অফ এ কাউন্সিল বুলি কথাটো ক'ব পাৰি যে কাউন্সিলৰ এডভাইচ মতেহে কৰিছিল অ'কে তেওঁ নিজেই কৰা নাছিল অৰ্থাৎ যিটো কিং আছিলে বা ৰজা আছিল তেওঁ কাৰোবাৰ আণ্ডাৰ দায়বদ্ধ বুলি ক'ব পাৰোঁ অ'কে
আৰু তাৰ লগতে যে কিংশ্বিপ ৱাজ হেৰিডিটেৰী এজ ৱেল এজ দ্য ইলেক্টিভ চ' এইটো এটা মন কৰিব লগা কথা এইটো এটা ডেম'ক্ৰেটিক ভাৱধাৰা যিটো গণতান্ত্ৰিক ভাৱধাৰা ইয়াত ইনফ্লুৱেঞ্চ কৰিছে যে হেৰিডিটেৰী আৰু কি কৈছে ইলেক্টিভ যে এজনৰ পিছত এজন ৰজা এইটো বংশগত বুলি কোৱা স্বত্তেও তাৰ বিপৰীতে কি আছে কিন্তু ইলেক্টিভ হ'ব পাৰে য়েছ যে ইলেক্টিভ কিয়নো এই যে আমি জানো যে যিটো হেৰিডিটেৰী ছিষ্টেম বংশানুক্ৰমিক যিটো ব্যৱস্থা আছে সেইটোত এজন ৰজাৰ পিছত তেওঁৰ পুতেক আন এজন বা ডাঙৰ পুতেক ৰজা হ'ব পাৰে কিন্তু তাত এটা কথা থাকে যে তাত এইটো নহয় যে ডাঙৰ এজনেই ৰজা হ'ব অ'কে তাত কি কৰিব যে তাত ইলেকশ্যন পাতিব আৰু যোন জিকে তেওঁহে ৰজা হ'ব চ' আফটাৰ দ্য ডেথ অফ দ্য কিং the throne used to pass over to one of his son, not necessarily the eldest son. Okay, and the kings of out all the sons of the king by the Watengamut. Okay, so সেইটোৰ কাৰণে কি যিটো মনাৰ্কিকেল ট্ৰেডিশ্যন আছে ইয়াত এটা ডেম'ক্ৰেটিক আউটলুক আমি দেখা পাওঁ okay it reflect a democratic outlook due to the elective hereditary and elective system for the purpose of appointment of a king okay then development of local government in England so ইয়াত এটা কথা যেটো লোকেল গভৰ্ণমেণ্টৰ কথা আমি যদি কওঁ যে ইংলেণ্ডত সেই সময়তে হৈছিল অৰ্থাৎ যে অলমোষ্ট 6 to 700 যেটো এডি সেই তেতিয়াই কি হৈছিলে তাত লোকেল গভৰ্ণমেণ্টৰ ফৰ্ম হৈছিলে অ'কে চ' লোকেল গভৰ্ণমেণ্ট দেয়াৰ ৱাজ এষ্টাব্লিছ অলমোষ্ট ইন দ্য পিৰিয়ড অফ 6 to 700 century 6 to 7 century AD and they used 3 territorial divisions the town the hundred and the shire so ইয়াতে কি তেওঁলোকে বিভিন্ন ভাগত ডিভিজন কৰিছিলে সেই লোকেল গভৰ্ণমেণ্টৰ ডিভিজন কৰিছিলে আৰু হেতুৰ বাবে কি যে সেই ভাগবোৰৰ চোৱাচিতা কৰিবৰ কাৰণে তাত লোকেল কাউন্সিল স্থাপন কৰিছিল so they established the local council for the purpose of the look after the 3 division of the local government in England okay then the Norman king ruled during the period of 1066 and he brought some of the changes in the constitutional system so that কি যেটো কনস্টিটিউশনাল সিস্টেম বুলি ক'লে এটো নহব যে ইয়াত তাত কোনো ৰিটেন কনস্টিটিউশন নাছিলে সো কনস্টিটিউশন অৰ্থাৎ যে আনৰিটেন কনস্টিটিউশনে হয় তাত কিছুমান প্ৰিন্সিপলছ আছিলে ওকে সো হেতুৰ ক্ষেত্ৰত নৰ্মান কিং যিজন আছিলে 1066 চনৰ তেওঁ কিছুমান চেঞ্জ আনিছিল সেই সিস্টেমবোৰত যেটো ইংলেণ্ডৰ পলিটিক্যাল সিস্টেম আছিল তাত চেঞ্জ আনিছিলে okay for example Norman king become the owner of all land persons and the places okay so tate ki teor jitu etu eta become the owner teo malik hobo dhorisil land okay matir persons অর্থাৎ যে জনসাধাৰণ আছে আৰু তাৰ লগতে যিবোৰ ঠাই আছে সেই সমূহৰ কি যে তেওঁ নিজে মালিকী স্বত্বটো ল'ব খুজিছিল তো তাৰ পৰা এটা ৰিফ্লেক্ট হৈ আহে যে ফিউডালিজম in between the period of 1090 to 1140 the England was faced the system of feudal system so hetu kotha ame discuss korisu je almost 1090 to 1140 সেই period tut ki je England ot ek samontor pothar কি ব্যৱস্থা আমি দেখিবলৈ পোৱা যায় কাৰণ সেই সময়ত ৰজায়ে so he distribute the lands among the tenants and chief and the tenants those who function
and responsible for their duties which are assigned by the king. Okay, যে যিটো সামন্তৰ পঠাই গৈছে তাত কি সেই টাউনশ্বিপটো যিটো অৰ্থাৎ যে তিনিটা ডিভিজন কৰিছিল লোকেল গভৰ্ণমেণ্টটো, চ' তাত চোৱা চিতাৰ কাৰণে কিছুমান ভাড়াৰ দ্বাৰা কি মানুহ আনিছিলে, য'ত যে ৰজাই যিসমূহ ভাগ দিছিল সেইসমূহ চোৱা চিতা কৰিছিল আৰু তাৰ দায়িত্ববোৰ লৈছিলে। গতিকে তেনেধৰণৰ কিছুমান কি নৰ্মান কিংজন যিজন আছিলে তেওঁ সেই কথাবোৰৰ সাল সলনি আনিছিল। এক সামন্তৰ পথাৰ ইংলেণ্ডত দেখা দিছিলে। অ'কে, চ' ইন 1215 the Magna Carta provided some of the limitations in the power and activities of the king. চ' সেইটো হোৱাৰ কাৰণে ইংলেণ্ডত কি হ'ল, মেগনা কাৰ্টা যিখন এজ এ হিষ্টৰিক কেৰেক্টাৰ, অ'কে হিষ্টৰিক কেৰেক্টাৰ, চ' সেইখন কি হ'ল যে সেইখন আনিবলগীয়া হ'ল বা এখন কি হ'ল দিব লগা হ'ল, যাৰ দ্বাৰা যে এজন ৰজাৰ যিবিলাক পাৱাৰ্ছ এণ্ড ফাংচনছ আছে অৰ্থাৎ ক্ষমতা আৰু কাৰ্যাৱলী আছে সেইবোৰ সীমাবদ্ধ কৰিবলৈ ল'লে। কিয়নো তাত এটা কথা আমি গম পাওঁ যে ফিউডেল ছিষ্টেমটো হোৱাৰ পিছতে লাহে লাহে কি যে তাত ডেছপটিক ৰুলাৰৰ আৰম্ভ হৈছিল, অৰ্থাৎ যে স্বেচ্ছাচাৰী যিটো শাসন সেই শাসনটো লাহে লাহে এষ্টাব্লিছ হ'বলৈ ধৰিছে। আৰু সেইটোৰ বাবে কি মেগনা কাৰ্টা অনা হ'ল, যাৰ দ্বাৰা কি যে যি ৰজা আছে তেওঁৰ সেই ক্ষমতাবোৰ সীমিত কৰিলে। Okay, there are various of the clauses are included in the Magna Carta, and it describes some of the provisions. The king cannot deny or delay the grade of the justice to his people. King cannot sell the justice. King was also bound by the certain rules which are included in the Magna Carta. অ'কে, চ' তাত কি হ'ল যে কিছুমান প্ৰভিজনছ আনিলে, যেনে যে এজন ৰজাই কেতিয়াও কি কৰিব নোৱাৰে যে জাষ্টিচ বা ন্যায়টো ডিনাই কৰিব নোৱাৰে। অ'কে, দেন দ্য কিং কেনট চেল দ্য জাষ্টিচ, যে ন্যায় কেতিয়াও বিক্ৰী কৰিব নোৱাৰে। আৰু তাৰ লগতে ৰজা এজনে কিছুমান ৰুল মানি চলিব লাগিব, যিবোৰ ৰুল ক'ত আছে মেগনা কাৰ্টাত ইনক্লুড হৈ আছে। অ'কে, চ' সেইটোৰ কাৰণে কি হ'ল লাহে লাহে যিটো মনাৰ্কিকেল ট্ৰেডিশ্যন সেইটো লাহে লাহে শেষ হ'বলৈ ধৰিলে বা তাত লিমিটেশ্যনছ কিছুমানে দেখা দিলে। In the 12th century to 13th century, the monarchical tradition worked as a weak institution. So, in between the 12th and 13th century, the monarchical tradition of the England became a weak institution. After the birth of the parliament in the 1295, যে 12ৰ পৰা 13 শতিকাৰ সেই সময়ছোৱাত কি হ'ল যে যিটো ইংলেণ্ডত ৰাজতন্ত্ৰ আছিল সেইটো লাহে লাহে দুৰ্বল হ'বলৈ দুৰ্বল অনুষ্ঠান হিচাপে পৰিণত হ'ল। কিয়নো 1295 চনত ইংলেণ্ডত সংসদৰ বা পাৰ্লিয়ামেণ্টৰ জন্ম হৈছিল, আৰু সেইবাবে এই মেগনা কাৰ্টাই যে আমি পঢ়ি আহিছোঁ ৰজাজনৰ কি কৰিলে পাৱাৰ্ছবোৰ লিমিটেশ্যনছ কৰিলে, আৰু পাৰ্লিয়ামেণ্টে কি কৰিলে নিজৰ স্থান আগবঢ়াবলৈ সেই যিবিলাক কিং আছিলে কিঙৰ পাৱাৰ্ছ এণ্ড ফাংচন আছিলে তাত কি হ'ল যে তাত কিছুমান লিমিটেশ্যনছ। The Middle Age. Late of the 13th century, England came to experience a sort of civil war known as War of Roses. So, কি হ'ল যে 13 শতিকাৰ শেষৰ ফাললে ইংলেণ্ডত কি আহিল এখন চিভিল ৱাৰ দেখা দিলে।
অ'কে, আৰু যিখনৰ নাম হৈছে ৱাৰ অফ ৰজেছ। কেতিয়া হৈছিল? যে 1471 পৰা 85 চনলৈকে এই চিভিল ৱাৰ ইংলেণ্ডত চলিলে। আৰু সেইটোৰ কাৰণটো কিয়? যে আমি যিহেতু জানো যে মেগনা কাৰ্টা আৰু পাৰ্লিয়ামেণ্ট ইংলেণ্ডলৈ আহিলে, আৰু সেইটোৰ কাৰণে কিংশ্বিপটো লাহে লাহে যিটো ট্ৰেডিশ্যন আছিল সেইটো কমি গ'ল। আৰু সেইটোৰ কাৰণে আউটছাইড আৰু ইনচাইড of the parliament there were various of the strongest group are introduced a civil war. Okay, so হেতুৰ কাৰণে কি সংসদৰ বাহিৰ বা ভিতৰতে কিছুমান কি হ'ল যে শক্তিশালী গোটে দেখা দিলে, য'ত যে পাৰ্লিয়ামেণ্টখন আৰু যিটো কিংছ ট্ৰেডিশ্যন আছে সেইটো কি কৰিবলৈ ল'লে, তাৰ মাজত এক যুদ্ধ হ'বলৈ ল'লে। অ'কে, আৰু সেই যুদ্ধখনৰ নামেই হৈছে ৱাৰ অফ ৰজেছ, যিটো চলিছে 1471 পৰা 85 চনলৈকে। নেক্সট, দ্য কিংছ অফ টুৰ্ডন ছাকচেছফুলি এষ্টাব্লিছ centralized government and all round progress in England. So কি হ'ল তাৰপিছতে চিভিল ৱাৰখন হোৱাৰ কাৰণে কি হ'ল যে টুৰ্ডন কিংছ সেই যিটো ডেছপটিক মেনাৰ বুলি কৈছিলোঁ, স্বেচ্ছাচাৰী শাসন ব্যৱস্থা বুলি কৈছিলোঁ, সেইটো লাহে লাহে কমি আহি যে কিংছ অফ টুৰ্ডন বা টুৰ্ডন কিংছ যিজন আছিলে, সেই কি হ'ল তাত তেওঁ এখন ছাকচেছফুলি এষ্টাব্লিছ চেণ্ট্ৰেলাইজ গভৰ্ণমেণ্ট, অৰ্থাৎ এক কি বুলি ক'ব পাৰি কেন্দ্ৰীয় চৰকাৰ গঠন কৰিবলৈ ল'লে। আৰু লগতে ইংলেণ্ডৰ কি কৰিবলৈ ল'লে অল ৰাউণ্ড প্ৰগ্ৰেছ, অৰ্থাৎ যে ইংলেণ্ডৰ বিকাশৰ কাৰণে, উন্নতিৰ কাৰণে কাম কৰিবলৈ ল'লে। অ'কে, যাৰ ফলত ইংলেণ্ডখন লাহে লাহে কি হ'ল আকৌ সেই কিংশ্বিপটোলৈ গুচি আহিলে, মনাৰ্কিকেল ট্ৰেডিশ্যনটোলৈ গুচি আহিলে। ঠিক আছে। In the Renaissance period, England came to be a nation state and established the strong parliament. So সেই যিটো ৰেনেচা পিৰিয়ড অৰ্থাৎ নৱজাগৰণৰ যিটো যুগ, অৰ্থাৎ মধ্যভাগৰ অলমষ্ট নৱজাগৰণৰ যুগ বুলিয়ে কোৱা হয়। চ' সেই সময়ত ইংলেণ্ডত কি হ'ল, এখন কেম টু বি এ নেশ্যন ষ্টেট। অ'কে, নেশ্যন ষ্টেট হিচাপে জনাজিত হ'ল, আৰু এষ্টাব্লিছ এ ষ্ট্ৰং পাৰ্লিয়ামেণ্ট, অৰ্থাৎ যে এখন শক্তিশালী সংসদৰ স্থাপন কৰিলে। অ'কে, এখন শক্তিশালী সংসদৰ স্থাপন কৰিলে, যাৰ ফলত কি হ'ল যে সেই যিটো ট্ৰেডিশ্যন, সেই যিটো মনাৰ্কিকেল ট্ৰেডিশ্যন, সেইটো আকৌ লাহে লাহে কি ঢাল খাবলৈ ধৰিলে। অ'কে, উইকনেছৰ এক দুৰ্বল অনুষ্ঠান হিচাপে ঢাল খাবলৈ ধৰিলে। কিন্তু তাত এটা আমি কথা ক'ব লাগিব যে যিটো ব্ৰিটিছ পলিটিকেল ট্ৰেডিশ্যন আছে, তাত যিটো মনাৰ্কিকেল ট্ৰেডিশ্যন সেইটো এবছলিউট হয়, অৰ্থাৎ চৰম হয়, বাট উইদাউট ডেছপটিক, অৰ্থাৎ যে স্বেচ্ছাচাৰীমূলক নহয়। আৰু হৈছে যদিও কি তাত কিছুমান সময়ে সময়ে যেনেধৰণৰ মেগনা কাৰ্টা, অ'কে, পাৰ্লিয়ামেণ্ট, এষ্টাব্লিছমেণ্ট অফ দ্য পাৰ্লিয়ামেণ্ট, সেই তেনেকুৱা অনুষ্ঠানবোৰৰ বা এক্টবোৰৰ কি হৈছে ইণ্ট্ৰডিউচ কৰা হৈছে, যাতে যিটো মনাৰ্কি বা মনাৰ্কিকেল ট্ৰেডিশ্যন সেইটো ডেছপটিক নহওক, স্বেচ্ছাচাৰী নহওক। যিজন ৰজা আছে তেওঁ কি কৰিব লাগিব, কিছুমান ৰুলছৰ মতেহে কাম কৰিব লাগিব। চ' ইয়াতে সেইটো কথা ৰিফ্লেক্ট হয় যে ইয়াত এখন আনৰিটেন কনষ্টিটিউশ্যন আছে, বা সেই সময়তো তাৰ কিছুমান প্ৰিন্সিপলছ আমি দেখা পাওঁ য'ত লিখিত নাছিল, কিন্তু অলিখিতভাৱে কিছুমান কথা তাত
ষ্টাৰ্ট হৈছিলে দেন দ্য পিটিশ্যন অফ দ্য ৰাইটছ 1628 so in the period of 1603 to almost 1650 the James Swan and Charles Swan they introduce a arbitrary system of the governments okay যে তাত আকৌ কি হ'ল যে 1603 চনৰ পৰা 1650 চনলৈকে চাৰ্লছ ওৱান আৰু জেমছ ওৱানে কি কৰিলে ৰজাই কি কৰিলে যে তাত এটা স্বেচ্ছাচাৰীমূলক শাসন ব্যৱস্থাৰ স্থাপন কৰিবলৈ ল'লে so they tried hard to rule the kingdom without the parliament okay অৰ্থাৎ তেওঁলোকে কি কৰিলে যে পাৰ্লিয়ামেণ্ট নোহোৱাকে সংসদ নোহোৱাকে কি নিজৰ ৰাজত্ব কৰিবলৈ আৰম্ভ কৰিছিল কিন্তু they become the but they failed অৰ্থাৎ যে তেওঁলোকে হেতু সক্ষম হোৱা নাছিলে the parliament also tried to exercise the power by terminating monarchy okay অৰ্থাৎ তেওঁ সেই যেটো সংসদ আছিলে সেই সংসদে কি কৰিলে যে যিসমূহ ৰজাৰ ক্ষমতা আছিল সেইবোৰ অতৰাবলৈ ধৰিলে ঠিক আছে হেতুৰ কাৰণে কি যে পিটিশন অফ ৰাইটছ সেই সময়ত এষ্টাব্লিছ কৰা হ'ল 1628 A petition of the rights that means the liberties and the rights of the English people in England অৰ্থাৎ সেই সময়ত এই যিখন পিটিশন আছিলে তাত কিছুমান বিভিন্ন ধৰণৰ অধিকাৰ দিলে মানুহসকলক জনসাধাৰণক তাৰ লগতে কিছুমান স্বাধীনতা দিলে আৰু কিংশিপটো অৰ্থাৎ যেটো ৰজাৰ যিবিলাক ক্ষমতা সেইবিলাক লাহে লাহে কমাই আনিলে এই পিটিশন অফ ৰাইটছ দেন দ্য গ্লোৰিয়াছ ৰিভলিউশ্যন 1688 so তাত কি হ'ল যে গ্লোৰিয়াছ ৰিভলিউশ্যন কিয় হ'ল যে সেই সময়ত যিহেতু কিংশিপৰ পাৱাৰটো কম আৰু পাৰ্লিয়ামেণ্টে নিজৰকে কি এষ্টাব্লিছ কৰিবলৈ লাহে লাহে ল'লে সেই সময়ত কি হ'ল যে পাৰ্লিয়ামেণ্টখন ডাঙৰ নে ৰজাজন বা মনাৰ্কিকেল ট্ৰেডিশ্যন মনাৰ্কজন ডাঙৰ সেই কথাটো আহি পৰিল আৰু যাৰ ফলত যে গ্লোৰিয়াছ ৰিভলিউশ্যনৰ আৰম্ভ হ'ল okay in glorious revolution the power naturally came into the hands of the parliament okay so ইয়াতে আমি ক'ব লাগিব যে গ্লোৰিয়াছ ৰিভলিউশ্যনত কি হ'ল যে ক্ষমতাবোৰ পাৰ্লিয়ামেণ্টৰ হাতলৈ গুচি গ'ল modern era in 18th century the cabinet system and the office of the prime minister has been established in England so glorious revolutionৰ পিছতে 18 শতিকাত কি হ'ল যে তাত cabinet system আৰু office of the prime minister কি হ'ল establishment কৰিলে য'ত যে সেই যেটো কেবিনেটে কি কৰিব মন্ত্ৰী পৰিষদে কি কৰিব যে যিবোৰ এক্সিকিউটিভ ফাংচনছ আছে অৰ্থাৎ কাৰ্যকৰী যিবোৰ প্ৰশাসনীয় কাৰ্যকৰী আছে সেইসমূহ কি কেবিনেটে চোৱা চিতা কৰিব অ'কে আৰু লাহে লাহে সেই যেটো কেবিনেট চিষ্টেম হেতু লাহে লাহে কি হ'ল গ্ৰেজুৱেলি দে বিকাম মোৰ এণ্ড মোৰ পাৱাৰফুল okay the second one is British monarchy was under the work of constitution limitations so British monarchy যেটো যিজন বৰ্তমানে আছে বা সেই সময়ৰ পৰা যোন হৈছে
তেওঁলোকে কি কিছুমান কনষ্টিটিউশ্যনেল বাট কনষ্টিটিউশ্যন নট এ ৰিটেন কনষ্টিটিউশ্যন অ'কে ইটছ নট এ ৰিটেন কনষ্টিটিউশ্যন ইটছ এ আনৰিটেন কনষ্টিটিউশ্যনেল কিছুমান লিমিটেশ্যনছতহে কাম কৰিব পাৰিব বা লাগিব অ'কে যে কিছুমান ৰুলছ ধৰি দিয়া হ'ব কিছুমান প্ৰভিজনছ দিয়া হ'ব য'ৰ পৰা এজন ৰজাই কাম কৰিব লাগিব অ'কে In the 19th to 20th century, the cabinet system of the England had fully developed and characterized as a keystone of the constitution. So, ইয়াতে কি যে 19 আৰু 20 শতিকাৰ সময়ৰ পৰাই ইংলেণ্ডৰ যি মন্ত্ৰী পৰিষদ গঠন মানে মন্ত্ৰী পৰিষদ আছে সেই মন্ত্ৰী পৰিষদৰ ব্যৱস্থাটো লাহে লাহে কি হ'ল ফুল্লি কি হ'ল যে তেওঁলোকে স্থাপন হ'ল আৰু য'ত যে সদায় পাৰ্লিয়ামেণ্টক প্ৰিফাৰ দিয়ে বা পাৰ্লিয়ামেণ্টে অল ইন অল বুলি ক'ব পাৰি কিন্তু ৰজাজন থাকিব বা ৰাণীজন থাকিব যদিও তেওঁলোকে নামমাত্ৰ কাৰ্যপালিকা হিচাপে থাকিব বুলি কৈছে আৰু সেই কেৰেক্টাৰাইজ আছে কেষ্টন অফ দ্য কনষ্টিটিউশ্যন অ'কে ইজ এ আনৰিটেন কনষ্টিটিউশ্যন চিষ্টেম গতিকে এনেবোৰ ডিছকাশ্যনৰ পৰাই ইংলেণ্ডৰ যিটো বা ব্ৰিটিছৰ পলিটিকেল ট্ৰেডিশ্যন এই আলোচনাবোৰৰ পৰাই আমি গম পাম